পলিটিক্স নকৰিবা বন্ধু নামৰ গানটো তেওঁ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গাইছে। আপুনি জানি আচৰিত হ'ব যে বিজেপিৰ অতি ভাল দিনতো তেওঁ কি কৰিছে, বিজেপি এটা বটলা পাৰ্টি, এই পাৰ্টিক ভোট নিদিব বুলি কৈ দিছে। মোৰ এটা সৌভাগ্য বহুত সাংবাদিকে মোৰ বিৰুদ্ধে আপোনাৰ জুবিন দাক বিভিন্ন কথা লগাই বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিলে, মোৰ বিৰুদ্ধে কিবা ক'ব নেকি। জুবিন দাই জীৱনত কেতিয়াও মোৰ বিৰুদ্ধে কথা কোৱা নাছিলে, কেতিয়াও। বৰং মই যেতিয়া জেইলত আছিলো তেতিয়া জুবিন দাই এটা বাইট দিছিলে, মোৰ এতিয়াও মনত আছে, বহুদিন হ'ল আৰু এইটো 19 চনত বাইট দিছিলে যে অখিলক যদি জেইলৰ পৰা এৰি নিদিয়ে মই নিজেই জেইলত গৈ সোমাই দিম, এনেকে বুলি বাইটে দিছিলে। তো বিভিন্ন ধৰণৰ কেলে জুবিন দাই যিটো আদৰ্শত বিশ্বাস কৰে মই সেই একেটা আদৰ্শত বিশ্বাস কৰোঁ। জুবিন দাই সমাজবাদত বিশ্বাস কৰে আৰু আমিও সমাজবাদত বিশ্বাস কৰোঁ। আমি এণ্টি এষ্টাব্লিছমেণ্ট আৰু জুবিন দাও এণ্টি এষ্টাব্লিছমেণ্ট। পলিটিক্স নকৰিবা বন্ধু নামৰ গানটো তেওঁ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গাইছে। আপুনি জানি আচৰিত হ'ব যে বিজেপিৰ অতি ভাল দিনতো তেওঁ কি কৰিছে, বিজেপি এটা বটলা পাৰ্টি, এই পাৰ্টিক ভোট নিদিব বুলি কৈ দিছে। মোৰ এটা সৌভাগ্য বহুত সাংবাদিকে মোৰ বিৰুদ্ধে আপোনাৰ জুবিন দাক বিভিন্ন কথা লগাই বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিলে, মোৰ বিৰুদ্ধে কিবা ক'ব নেকি। জুবিন দাই জীৱনত কেতিয়াও মোৰ বিৰুদ্ধে কথা কোৱা নাছিলে, কেতিয়াও। বৰং মই যেতিয়া জেইলত আছিলো তেতিয়া জুবিন দাই এটা বাইট দিছিলে, মোৰ এতিয়াও মনত আছে, বহুদিন হ'ল আৰু এইটো 19 চনত বাইট দিছিলে যে অখিলক যদি জেইলৰ পৰা এৰি নিদিয়ে মই নিজেই জেইলত গৈ সোমাই দিম, এনেকে বুলি বাইটে দিছিলে। তো বিভিন্ন ধৰণৰ কেলে জুবিন দাই যিটো আদৰ্শত বিশ্বাস কৰে মই সেই একেটা আদৰ্শত বিশ্বাস কৰোঁ। জুবিন দাই সমাজবাদত বিশ্বাস কৰে আৰু আমিও সমাজবাদত বিশ্বাস কৰোঁ। আমি এণ্টি এষ্টাব্লিছমেণ্ট আৰু জুবিন দাও এণ্টি এষ্টাব্লিছমেণ্ট।